নমস্কাৰ বন্ধুসকল ইতিমধ্যে তোমালোকে গম পালাই যে অহাকালিলৈ অথবা 30 এপ্ৰিল হাই সেকেন্ডাৰী 2025 বৰ্ষৰ ৰিজাল্ট ঘোষণা কৰা হ'ব তো ষ্টুডেন্টে বহুত অপেক্ষা কৰি আছিল যে কেতিয়া ৰিজাল্ট ঘোষণা কৰা হ'ব তো আজি আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই এক্স হ্যান্ডেল যোগে জনাই দিলে যে হাই সেকেন্ডাৰী 2025 ৰিজাল্ট ফৰ দা আৰ্টছ সায়েন্স কমাৰ্চ এণ্ড ভোকেশনাল ষ্ট্ৰীম উইল বি ডিক্লেয়াৰ টুমৰো 30 এপ্ৰিল 2025 at 9 am তো অহাকালিলৈ পুৱা 9 বজাত তোমালোকৰ ৰিজাল্ট কি হ'ব ঘোষণা কৰা হ'ব তাৰ পিছত ৰণোজ পেগু ডাঙৰীয়াই টুইটাৰ এক্স হ্যান্ডেলত লিখিছিল যে দা ASSEB will issue official notification shortly তো কৈছিল যে যি তোমালোকৰ শিক্ষা বোৰ্ড আছে বোৰ্ডে অফিচিয়েল যি নোটিফিকেশনটো জাৰি কৰিব কিছু সময়ৰ পিছতে তো অফিচিয়েল নোটিফিকেশনটোত গুটেখিনি বস্তু কৈ দিয়া হৈছে যে তোমালোকে কেনেকৈ ৰিজাল্টবোৰ ডাউনলোড কৰিবা হয়নে ৰিজাল্টবোৰ কেনেকৈ চাবা কেনেকৈ তোমালোকৰ মাৰ্কশিট সমূহ ডাউনলোড কৰিবা তো গুটেখিনি অফিচিয়েল নোটিফিকেশনটো আহি গল তো তোমালোকে চাব পাৰা গুটেখিনি মই পঢ়ি নিটো জাস্ট মেইন তোমালোকক পঢ়ি দি আছো বুজাই দি আছো সো প্ৰেজেন্টলি ষ্টুডেন্ট উইল হ্যাভ টু ডাউনলোড देयर ডিজিটেল মাৰ্কশিট থ্ৰু websites or can view their mark sheet through mobile app from 9 am on 30 April 2025 তো তোমালোকৰ যে ৰিজাল্ট সমূহ আছে এই ৰিজাল্ট সমূহ তোমালোকে ওয়েবসাইটস বোৰৰ যোগেদি আৰু লগতে তোমালোকে কি কৰিব পাৰিবা এতিয়াৰ পৰা মোবাইল এপ এটাও আছে মোবাইল এপৰ জৰিয়তে তোমালোকে অহাকালি পুৱা 9 বজাৰ পৰা তোমালোকৰ ৰিজাল্ট সমূহ চাব পাৰিবা আৰু লগতে যে ডিজিটেল মাৰ্কশিট আছে ডিজিটেল মাৰ্কশিটও তোমালোকে ডাউনলোড কৰিব পাৰিবা তো কেনেদৰে কৰিবা ধুনিয়াকে তোমালোকৰ বোৰ্ডে কৈ দিছে যে তোমালোকৰ ৰোল আৰু নাম্বাৰ তোমালোকে এন্টাৰ কৰিব লাগিব আৰু লগতে ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে ৰেজিষ্ট্ৰেচন নাম্বাৰো এন্টাৰ কৰাৰ পিছত তোমালোকৰ ৰিজাল্ট সমূহ পাই যাবা তো বোৰ্ডে টোটাল 12টা ওয়েবসাইট তোমালোকক দি দিছে যে এইগিটা 12টা ওয়েবসাইটত তোমালোকৰ ৰিজাল্ট সমূহ ঘোষণা কৰা হ'ব প্ৰথম ওয়েবসাইটটো চোৱা ahsec.assam.gov.in তাৰ পিছত 2 নম্বৰটো হৈছে assamresult.in 3 নম্বৰটো হৈছে assamjobalert.com তাৰ পিছতটো হৈছে india result তাৰ পিছত schools9.com তাৰ পিছত result.shiksha তাৰ পিছত iresult.in iresult.net তাৰ পিছত vidyavision.com তাৰ পিছত jagranjosh.com ndtv.com indiaexpress.com তে এই গুটেগিটা যিমান 12টা এপ ওয়েবসাইট আছে এই ওয়েবসাইট সমূহত তোমালোকৰ ৰিজাল্ট চাব পাৰিবা তো এই ওয়েবসাইট সমূহ তোমালোকে টাইপিং কৰি থাকিব নালাগে এই ভিডিওটো ডেসক্ৰিপচনতে গুটেগিটা 12টাৰ ওয়েবসাইটৰ লিংক দিয়া আছে তোমালোকে ভিডিওটো লাইক কৰি ৰাখা নাইবা সেভ কৰি ৰাখা যাতে অহাকালিলৈ তোমালোকৰ ৰিজাল্ট সমূহ চোৱাৰ কাৰণে তোমালোকৰ অসুবিধা নহয় ডাইৰেক্ট এই ভিডিওটো ডেসক্ৰিপচনতে যোনগিটা গুটেগিটা ওয়েবসাইট থাকিব যোনটো তোমালোকৰ ভাল লাগে সেইটো ওয়েবসাইটতে ক্লিক কৰি তোমালোকৰ ৰিজাল্ট সমূহ চাব পাৰিবা আৰু যদি কোনবা এটা ওয়েবসাইট কি হৈ থাকে স্লো হৈ থাকে বা সাৰ্ভাৰ ডাউন হৈ থাকে তেনেহলে তোমালোকে পটককে আন এটা ওয়েবসাইটতো ক্লিক কৰি তোমালোকে চাব পাৰা ওকে তো এই গুটেগিটা ওয়েবসাইটৰ লিংক ডেসক্ৰিপচনতে আছে তো তোমালোকে ভিডিওটো সেভ কৰি ৰাখিবা তাৰ পিছত চোৱা যোনটো বি নম্বৰ লিখা আছে চোৱা এন্ড্ৰইড এপ এটা এন্ড্ৰইড এপও আছে যত তোমালোকৰ ৰিজাল্ট সমূহ অহাকালিলৈ চাব পাৰিবা চোৱা দা এন্ড্ৰইড এপ উপলব্ধ মে বি ডাউনলোডেড ফ্ৰম গুগল প্লে ষ্ট'ৰ তো এই উপলব্ধ এপটো আছে এইটো বেষ্ট এপ হয় যত তোমালোকৰ ৰিজাল্ট সমূহ চাব পাৰিবা আৰু এই এপ্লিকেশনটো গুগল প্লে ষ্ট'ৰত এভেইলেবল আছে এপটোৰ লিংকো মই ডেসক্ৰিপচনতে দি দিছো তোমালোকে চাব পাৰা উপলব্ধ লিখা আছে তাতে তোমালোকে ক্লিক কৰি আজিয়ে তোমালোকে উপলব্ধ এপটো তোমালোকে ডাউনলোড কৰি ৰাখিব পাৰিবা আৰু এই এপটো বেষ্ট হয় কাৰণ এই এপটো তোমালোকৰ ৰিজাল্ট চাব পাৰিবা লগতে তোমালোকৰ ডিজিটেল মাৰ্কশিটটো ডাউনলোড কৰিব পাৰিবা তাৰ লগতে কৈ দিছে যে প্ৰভাইডিং এডিশনাল ইনফৰমেশন টু দা ষ্টুডেন্ট টু দা ক্যান্ডিডেটস তো কিছুমান এডিশনাল ইনফৰমেশনো তোমালোকে এই এপটোত পাই যাবা ওকে তাৰ পিছত 2 নম্বৰ আৰু 3 নম্বৰ জিগিটা কৈ দিছে যে তোমালোকৰ যি হাৰ্ড কপি আছিল অৰিজিনাল কপি কেতিয়া আহিব সেইসমূহ গুটেখিনি তোমালোকৰ নোটিফাই কৰা হ'ব তো সেইসমূহ তোমালোকে নোটিফিকেশন পাই থাকিব কাৰণে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখা তো অহাকালিলৈ যি সকলৰ ৰিজাল্ট আছে সকলোলৈ বেষ্ট উইশেছ আশা কৰো সকলোৰে ৰিজাল্ট যাতে ভাল হওক তো পুনৰ লগ পাম নতুন এটা ভিডিও লৈ তেতিয়ালৈ বাই বাই